সমাগত ভাদ মাহলৈ মাজত মাত্ৰ কেইটামান দিন পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি ভকত বৈষ্ণৱক আদৰিবলৈ সাজু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। ভাদ মাহলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ ধৰ্মীয় পীঠস্থানসমূহৰ লগতে যোৰহাট জিলাৰ 1450 শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পালনাম পূৰ্বৰ দৰে এইবাৰো মাহজোৰা 4 প্ৰসংগীয়া পালনাম চাবলৈ ভকত বৈষ্ণৱক আদৰিবলৈ প্ৰস্তুতি চলাইছে বৰনামঘৰ পৰিচালনা সমিতিয়ে। নামঘৰৰ চাৰিবেৰাৰ ৰং তেল দি চাফ চিকুণ কৰি ব্যস্ত হোৱাৰ লগতে সকলো সাজু হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে পবিত্ৰ ভাদ মাহত গুৰু দুজনাৰ তিৰুভাৱ তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী 4 প্ৰসংগীয়া পালনাম 1 ভাদৰ পৰা 1 আহিনলৈ আয়োজন কৰা হৈছে। এইবাৰ নামাচাৰ্য হিচাপে থাকিব বতৰ গয়া সত্ৰৰ অৱনী গোস্বামী। উল্লেখ্য যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ সকলো ঠাইৰ পৰা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ভক্ত তথা ভকত বৈষ্ণৱসকলে আহি সেৱা লয়হি এই ঢেকীয়াখোৱা বৰনামঘৰত। পুৱাৰ পৰা নিশালৈকে চলা 4 প্ৰসংগীয়া পালনামলৈ ভিৰ কৰেহি প্ৰতি বছৰে। এইবাৰ উজনিৰ বান বিভীষিকাত মৃত্যু হোৱা প্ৰতিজন লোকৰ চিৰশান্তি কামনা কৰি ৰাজ্যখনৰ মংগল কামনাৰ্থে সেৱা ল'বলৈ নামঘৰ পৰিচালনা সমিতিয়ে ভকত বৈষ্ণৱৰ উপস্থিতি কামনা কৰিছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত পূৰ্বৰ দৰে এইবাৰো 18 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈ 4 প্ৰসংগীয়া মাহজোৰা পালনাম জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজৰ সহযোগত পূৰ্বৰ দৰে এইবাৰ অনুষ্ঠিত হ'ব। সেয়েহে আমি এই সুযোগতে সংবাদ মাধ্যমৰ যোগেদি আমি সকলো ৰাইজকে সাদৰে নিমন্ত্ৰণ কৰিলোঁ। এই পালনাম ভাগি আমাৰ বিশ্ব শান্তিৰ কাৰণে জাতিৰ মংগলৰ কাৰণে আৰু গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰ ভেটি অসমীয়া জাতি একত্ৰিত হৈ থকা এই ভেটি তাত আমি সকলোৱে একগোট হৈ আমি গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি পালন কৰোঁ। সেয়ে আমি এই মাহজোৰা পালনামৰ যাতে সেৱাৰ্থীসকলে আহি পেলাই কোনো কাৰণে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সম্পূৰ্ণ নামঘৰ ভাগি পা পৰিষ্কাৰ কৰা হৈছে। সংলগ্ন ঘৰসমূহ আমি পৰিষ্কাৰ কৰা হৈছে। ৰাস্তা পথ আৰু ইত্যাদি সুন্দৰকৈ সজাই পোৱা তোলা হৈছে। বিদ্যুৎ খোৱা পানী স্বাস্থ্য বিভাগ জিলা প্ৰশাসন বা মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি আমি সকলোকে এই পালনাম ভাগিলৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'